সলনি হল বকৰীদৰ তাৰিখ ২৭ মে'ত নহয় ২৮ মে'ত দেশজুৰি উদযাপন কৰা হ'ব বকৰীদ ইছলামিক সংগঠনৰ ডাঙৰ সিদ্ধান্ত দেওবাৰে দেখা নগ'ল পবিত্ৰ ধুল হিজ্জাৰ অৰ্ধচন্দ্ৰ চন্দ্ৰ দৰ্শন নোহোৱাৰ বাবে বকৰীদৰ তাৰিখ সলনি কৰা হ'ল ৰমজান ঈদৰ ঠিক ২ মাহ ৯ দিনৰ পিছত পালন কৰা হ'ব ঈদ উল আধা পূৰ্বৰ অনুমান অনুসৰি ২৭ মে'ত বকৰীদ উদযাপন কৰাৰ কথা আছিল এতিয়া এই তাৰিখ সলনি কৰি অহা ২৮ মে'তহে দেশজুৰি ধৰ্মীয় উলহ-মালহেৰে পবিত্ৰ বকৰীদ উদযাপন কৰা হ'ব ২৮ মে'ৰ দিনটো আনুষ্ঠানিকভাৱে বকৰীদ হিচাপে ঘোষণা কৰা হৈছে এই বকৰীদৰ তাৰিখ ঘোষণাৰ পিছতেই দেশজুৰি পবিত্ৰ বকৰীদৰ উৎসৱ সমগ্ৰ বিশ্বৰ লগতে ভাৰততো ধৰ্মীয় বিশ্বাসেৰে উদযাপিত কৰা হ'ব পবিত্ৰ বকৰীদ ইছলাম ধৰ্মৰ আটাইতকৈ ডাঙৰ আৰু পবিত্ৰ উৎসৱ বুলি কোৱা হয় বকৰীদ ইছলামিক কেলেণ্ডাৰৰ ধুল হিজ্জা মাহৰ চন্দ্ৰ দৰ্শনৰ ওপৰত নিৰ্ভৰ কৰে ঈদৰ তাৰিখ হজৰত ইব্ৰাহিমৰ মহান ত্যাগৰ স্মৃতিত পালন কৰা হয় কুৰবানী বিভিন্ন মছজিদ আৰু ঈদগাহ ময়দানত হাজাৰ হাজাৰ ইছলাম ধৰ্মী ৰাইজে একত্ৰিত হয় ঈদৰ সমূহীয়া নামাজ আদায় কৰাৰ লগতে দেশৰ শান্তি প্ৰগতিৰ বাবে দুৱা কৰে নিউজ ডেস্ক টাইম 8